মধ্যপ্ৰদেশৰ জবলপুৰত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয়। হঠাৎ অহা বতাহৰ ফলতে বৃহৎ দুৰ্ঘটনাটো সংঘটিত হয়। ৩৫ৰ পৰা ৪০ জন যাত্ৰী কঢ়িয়াই অনা ক্ৰুজ বৰগীত ডুব গ'ল নদীৰ মাজত আৰু এই পৰ্যন্ত ২৪ জন লোকক সুৰক্ষিত ৰূপত উদ্ধাৰ কৰা হৈছে। ৯ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দল। আমি সেই দৃশ্যাংশ দেখুৱাইছো। নিশাৰ ভাগতে এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। নিশাৰ পৰা অভিযান চলাইছিল উদ্ধাৰকাৰী দলে আৰু ইতিমধ্যে এতিয়ালৈকে ৯ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। হঠাৎ অহা বতাহৰ ফলতে বৃহৎ দুৰ্ঘটনাটো সংঘটিত হয় আৰু সেই ক্ৰুজখনত ৩৫ৰ পৰা ৪০ জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। এই পৰ্যন্ত ২৪ জন লোকক সুৰক্ষিত ৰূপত উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে আৰু ৯ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দল। এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। নদীৰ পাৰত এনেধৰণে শোকত ভাগি পৰিছে আত্মীয়সকল। আমি সেই দৃশ্যাংশ দেখুৱাইছো। ৯টাকৈ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দল আৰু সুৰক্ষিত ৰূপত ২৪ গৰাকী ব্যক্তিক ইতিমধ্যে উদ্ধাৰকাৰী দলে সুৰক্ষিত ৰূপত উদ্ধাৰ কৰিছে আৰু সেই ক্ৰুজখনত ৩৫ৰ পৰা ৪০ জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। হঠাৎ অহা বতাহৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হৈছে। अभी हम आधे घंटे के इसमें हम 5 बॉडी रिकवरी की है। उसमें से एक बच्चा है। जब लास्ट बॉडी हमने निकाली वो एक बच्चे के साथ थी, अपने माँ के साथ। उसको निकाला तो उसकी पकड़ अपने बच्चे से लेने। थैंक यू सर। अभी हम आधे घंटे के